হয় মাজত মাত্ৰ কেইটামান দিন বাকি আছে শ্ৰী শ্ৰী যি দুৰ্গা পূজাৰ যি ধুমধামেৰে আয়োজন কৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে মহালয়া হৈ গৈছে আৰু এই অসমত এতিয়া চৌদিশে উদুলি মুদুলি পৰিৱেশ আৰু যিসমূহ জাগ্ৰত থানসমূহ আছে তাতো ব্যস্ততাৰ কোনো সীমা নাই মই বৰ্তমান উপস্থিত আছো বোকাখাটৰ শ্ৰী শ্ৰী কাকগোসানী থানত ঐতিহ্যমণ্ডিত গদাধৰ সিংহৰ স্মৃতি বিজড়িত এই শ্ৰী শ্ৰী কাকগোসানী থান আৰু আজি এই কাকগোসানী থানৰ যি পৰিৱেশ দেখুৱাবলৈ মই যত্ন কৰিম প্ৰাগ নিউজৰ দৰ্শকক যেহেতু মাজত কেইটামান দিন বাকি আছে ইতিমধ্যে পৰিচালনা সমিতিয়ে কামৰ যি দ্ৰুতগতিত তেওঁলোকে কাম আৰম্ভ কৰিছে ৰং বিৰঙৰ এটা পৰিৱেশ তেওঁলোকে গঢ়ি তুলিছে মই দেখুৱাইছো আজিও অৱশ্যে অসমৰ বিভিন্ন ঠাইৰ ভক্তসকল ইয়াত আছে মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু এটা কথা কৈ দিওঁ যে গদাধৰ সিংহই যেতিয়া লৰা ৰজাৰ ভয়ত তেওঁ পলাই ফুৰিছিলে অনাই বনাই ঘূৰি ফুৰিছিলে সেই সময়ত গদাধৰ সিংহৰ শাক্ত ধৰ্মত বিশ্বাসী আছিলে তেতিয়া এই দুৰ্গা মাৰ যি সোণৰ মূৰ্তি আছিলে এই সোণৰ মূৰ্তি কাকবাহৰ চুঙাত লৈ তেওঁ ঘূৰি ফুৰিছিলে অনাই বনাই আৰু তেওঁলোকে তেখেতে গদাধৰ সিংহই বিভিন্ন ঠাই পৰিভ্ৰমণ কৰাৰ সময়তে তেওঁ এই ভাগৰ স্থানলৈ আহিছিলে বুলি প্ৰবাদ আছে আৰু সেই সময়ত পৰাই যেতিয়া তেওঁ কাকবাহৰ চুঙাত তেওঁ এই গোসানী ভাগ লৈ ঘূৰি ফুৰিছিলে আৰু তেওঁ ইয়াত জিৰণি লোৱাৰ সময়ত সেই গোসানী গৰাকীক তেওঁ পূজা অৰ্চনা কৰিছিলে সেই তেতিয়াৰ পৰাই এই থান ভাগৰ নাম কাকগোসানী থান বুলি জনা যায় মই এই থানৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক পাইছো যেহেতু কোভিড পৰিস্থিতিৰ মাজতে এবাৰো দুৰ্গা পূজা উদযাপন কৰিবলৈ তেখেতসকল সাজু হৈছে আৰু কেনেদৰে সাজু হৈছে সেই কথা আমি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা অকণমান জানিবলৈ যত্ন কৰিম ইয়াত কেইবাভাগো কাকগোসানী থান ভাগৰ উপৰিও কেইবাভাগো ইয়াত মন্দিৰ আছে সেই কথাও তেখেতৰ পৰা অকণমান জানিম কেনেদৰে সাজু হৈছে আপোনালোক হয় আমি ইয়াত শ্ৰী শ্ৰী কাকগোসানী থান বোকাখাট ছাত্নী থান বুলি কয় ইয়াতে আমি আগৰ যেনেধৰণে আমি পূজা অৰ্চনা কৰোঁ তেনেধৰণে আমি বিভিন্ন চাফ চিকুণৰ ৰং বিৰঙৰ আমি দিছোঁ আপুনি দেখিছে আমি আগৰ ধৰণে আমি যা যোগাৰ আমি কৰিছোঁ আমাৰ এই কাকগোসানী থানৰ কেম্পাছত আমাৰ কেইবাভাগো আমাৰ মন্দিৰ আছে আমাৰ গণেশ মন্দিৰ আছে শিৱ মন্দিৰ আছে বজৰং মন্দিৰ আছে আৰু আমাৰ মহাবিষ্ণু ভাগ মন্দিৰ আছে সূৰ্য মন্দিৰ ভাগ আছে আমাৰ গোটেই এই থানলৈ আহিলে এই কেম্পাছৰ ভিতৰলৈ মা দুৰ্গা মা ওচৰলৈ আহিলে আমাৰ এই কেম্পাছৰ ভিতৰত এইখন থানত দুৰ্গা মাৰ ওচৰত আমাৰ গোটেইখন দেৱতাকে আমাৰ ইয়াত ভক্তসকলে চাকি জ্বলাবলৈ বা সেৱা কৰিবলৈ তেখেতসকলে অন্য অনুষ্ঠানলৈ যাব নোৱাৰে আমাৰ ইয়াতে সকলোকে দেৱতাকে বৰবলি কেইভাগ আছে বৰবলি এইবাৰ আমাৰ 3 ভাগ আছে আৰু 2 ভাগ অহা কথা আছে মুঠৰ আমাৰ 5 ভাগ আছে আৰু বৰবলিৰ উপৰিও আমাৰ ছাগলী বলি আছে আমাৰ এইবোৰ হিচাপ নাই আমি হিচাপ কৰিব নোৱাৰোঁ যাৰ যেনেকৈ আপোনাৰ মনৰ বাঞ্ছা পূৰ হয় তেনেধৰণে সেৱকী আৰু ভক্তই আনে হাঁহৰ বলিও তেনেধৰণে সেৱকীসকলে আনে পাৰ বলিও তেনেধৰণে আনে নৈবেদ্যটো আৰু আমাৰ হেৰিয়ে নাই বিভিন্ন জেগাৰ পৰা মানুহ আহি পেলাই ইয়াত নৈবেদ্য আৰু বলি বাহন দি পেলাই অৰ্চনা কৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰ কৰে ধন্যবাদ জনাইছোঁ প্ৰাগৰ দৰ্শক জনাইছোঁ যে শক্তিপীঠ কামাখ্যাৰ পাছতে আমি শ্ৰী শ্ৰী কাকগোসানী থান যি জাগ্ৰত থান ঐতিহ্যমণ্ডিত এই কাকগোসানী থান এইবাৰ দুৰ্গা পূজাৰ উপলক্ষে মা ভগৱতীৰ ওচৰত 3 ভাগকৈ বৰবলি প্ৰদান কৰাৰ যি পৰিকল্পনা কৰিছে ভক্তসকল ইয়াত আগবঢ়াইছে আৰু তাৰ উপৰিও মহ বলিৰ উপৰিও ইয়াতে ছাগলী হাঁহ পাৰ সকলোবোৰ ইয়াত আইৰ চৰণত তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে মোক জানিবলৈ দিলে বিষয়ববীয়াসকলে মই যদি অকণ সম্ভৱ হয় ইয়াৰ যি পৰিৱেশ অকণমান দেখুৱাইছোঁ আজি 2-এজন ভক্ত আহিছে এই ভাগ স্থানতে অকণমান মই পৰিৱেশটো দেখুৱাই লৈছোঁ আৰু এই ভাগ হৈছে জাগ্ৰত থান অসমৰ বিভিন্ন ঠাইৰ ভক্তসকল ইয়াত আহে আৰু আমি দেখুৱাইছোঁ যে প্ৰতি বছৰৰ দৰে এইবাৰো নৱমী দশমী অষ্টমী এনেধৰণৰ যি পূজা অনুষ্ঠিত হৈ আহিছে সেইসমূহ অনুষ্ঠানলৈ অসমৰ বিভিন্ন ঠাইৰ ভক্তসকল আহিব এতিয়া প্ৰতিদিনে ইয়াতে জাগ্ৰত আই ভগৱতীৰ ওচৰত পূজা অৰ্চনা কৰি আহিছে অসমৰ বিভিন্ন ঠাইৰ ভক্তসকল আজি ইয়াত দেখা গৈছে আমি যদি সম্ভৱ হয় অকণমান পৰিৱেশটো দেখুৱাইছোঁ মোৰ ভিডিঅ'জনে জয়ন্তই দেখুৱাইছে অসমৰ বিভিন্ন ঠাইত যিসকল ভক্ত আছে শাক্ত ধৰ্মত বিশ্বাসী লোকসকল প্ৰতি বছৰে
যেনেধৰণে আহি থাকে আজিও এই ভক্তসকল ইয়াত মাৰ চৰণত আশীৰ্বাদ লোৱা দেখা গৈছে মই অকণমান দেখুৱাইছোঁ ভিতৰৰ অৱশ্যে যোৱাৰ অনুমতি নাই তথাপিতো দূৰৈৰ পৰাই আমি অকণমান দেখুৱাইছোঁ অসমৰ বিভিন্ন ঠাইৰ ভক্তসকল ইয়ালৈ আহিছে মই যদি অকণমান সম্ভৱ হয় কথা পাতিবলৈ যত্ন কৰিম বৰ্মা আপুনি অকণমান আহকচোন ক'ৰ পৰা আহিছে বৰ্মা যোৰহাটৰ পৰা আহিছে আপোনালোকে প্ৰতি বছৰে আহি থাকোঁ আৰু দুৰ্গা পূজাৰ যিকেইটা অষ্টমী নৱমী আছে তেতিয়া আপোনালোকে আহিবনে নহয় আজিয়ে সেৱা কৰি গৈছোঁ আমি তাতকৈ যোৰহাটৰ পূজা ইয়াত আহিলৈ নাহোঁ আমি নিশ্চয়কৈ এনেদৰে প্ৰতিদিনে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন ঠাইৰ ভক্তসকল আহে মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ মাজত মাত্ৰ কেইটামান দিন বাকী আছে মা দুৰ্গাৰ চৰণত আঁঠু ল'বলৈ অসমৰ বিভিন্ন ঠাইৰ ভক্তগণ ইয়াত উপস্থিত হ'বহি আৰু মহ বলিৰে মা দুৰ্গাৰ মা ভগৱতীৰ ওচৰত শৰণাপন্ন হ'ব ভক্তসকল আৰু অসমৰ বা ভাৰতৰ যি অপায় অমংগল আছে সেই অপায় অমংগল যাতে নাশ হয় তাৰ বাবে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে ভগৱতীৰ ওচৰত শৰণ ল'ব